অব্যাহত জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ তদন্ত দিল্লীৰ CSFLত পৰীক্ষা কৰা হ'ব অমৃত প্ৰভা সিদ্ধাৰ্থ সন্দীপনৰ মোবাইলৰ ভিডিঅ' মঙলবাৰে জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইৰ মোবাইল ফোন জব্দ তথাপিও জুবিন অনুৰাগীৰ মাজত এটাই প্ৰশ্ন ন্যায় পাবনে প্ৰাণৰ শিল্পীয়ে শেষ পৰ্যায়ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দিল্লীত উপস্থিত SITৰ তিনিজনীয়া দল দিল্লীৰ CSFLত পৰীক্ষা হ'ব অমৃত প্ৰভা সিদ্ধাৰ্থ সন্দীপনৰ মোবাইলৰ ভিডিঅ' মঙলবাৰে জব্দ হ'ল জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইৰ মোবাইল ফোন বহুকেইটা দিশত ক্ষিপ্ৰ গতিত চলিছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰায় শেষ পৰ্যায়ত চলি আছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰৰ সাগৰত প্ৰকৃততে জুবিন গাৰ্গৰ লগত কি হৈছিল সেই সময়ৰ বহু ভিডিঅ' ৰেকৰ্ড হৈছিল অমৃত প্ৰভা সন্দীপন সিদ্ধাৰ্থৰ মোবাইলত সেই সমূহ ভিডিঅ'ৰ সকলো উৎসৰ পৰীক্ষণৰ বাবে মঙলবাৰে তিনিজনীয়া এটা দল ৰাওনা হৈছে দিল্লীলৈ দলটোৱে SITত জব্দ কৰি থোৱা 7 অভিযুক্তৰ মোবাইলৰ সকলো ভিডিঅ' পৰীক্ষণ কৰিব কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানাগাৰত মোবাইলত ৰেকৰ্ড কৰা ভিডিঅ'ৰ বিষয়ে তদন্তকাৰী বিষয়াৰ আগত অভিযুক্তই সকলো কথা অৱগত কৰিছে যদিও CSFLৰ প্ৰতিবেদনহে গ্ৰহণযোগ্য হ'ব আদালতত সমান্তৰালভাৱে SIT ৰাজ্য সোধা-পোছা সাক্ষ্য দিয়া পৰ্ব চলি থাকিল পুৱাই দ্বিতীয়বাৰৰ বাবে উপস্থিত হ'ল জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁই তদন্তকাৰী দলে দিছপুৰ ৰাজহ চক্ৰৰ 2 কৰ্মচাৰীৰ উপস্থিতিত জব্দ কৰে পিকুৰ মোবাইল ফোন পিকুৰ লগতে NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী দেৱ বৰকটকীৰ সাক্ষ্য আদালতত ৰেকৰ্ড কৰাব ইয়াৰ উপৰিও আজি তদন্তকাৰী বিষয়াৰ সন্মুখলৈ আহিব ৰামদিয়া আৰু ধাৰাপুৰৰ বিহু সমিতি ৰামদিয়াত 2023 বৰ্ষত 7,50,000ত চুক্তিবদ্ধ হৈ গীত পৰিৱেশন কৰিছিল প্ৰথম বছৰ কৰিছিলো 6,30,000ত দ্বিতীয় বছৰ কৰিছিলো 7.5 লাখ টকা আৰু তৃতীয় বছৰ কৰিছিলো 8,30,000 টকা আৰু নেক্সট ইয়াৰ যোৱা 25 বৰ্ষত তেখেতে 11 লাখ টকা কৈছিল আমাক আৰু 11 লাখ টকা আমি দিবাগলৈ অমান্তি হৈছিলো তাৰপিছত তেখেতে কৈছিল যে 50,000 টকা এটা কমাই দিম তেনেকৈ কৰিলে কৰিব পাৰে নহলে আমি কৰিব নোৱাৰিম এই কথাখিনি আপোনাৰ জুবিন গাৰ্গে কৈছিল নে সিদ্ধাৰ্থ শৰ্মা সিদ্ধাৰ্থলতে কথা কৈছিল যিবোৰ পইচা আপোনালোকে লৈছিল আগতে সিদ্ধাৰ্থ কেছ পইচা নহয় 2024 চনত বেংকৰ জৰিয়তে তেখেতে 5 লাখ টকা লৈছিল NFT কৰি দিয়া হৈছে তেখেতে 2018 মে 2023 চনৰ কথা কিমানত বুকিং কৰিছিল আপোনাৰ নম্বৰ 7.5 লাখ টকা কেছত দিছিল না পইচাটো পইচাটো কোনে লৈছিল কন্ট্যাক্টৰ আমাৰ মেনেজাৰ সিদ্ধাৰ্থ আপোনালোকে চেকত দিব বিচাৰিছিল নেকি চেকত দিব বিচাৰিছিল এনেকৈ লৈছিলে কেছত হাফ এডভান্স হৈছে 4 লাখ টকা 3 লাখ টকা পিছত নামদে প্ৰথমবাৰ গৈছিল আকৌ প্ৰথমবাৰ ৰামদিয়াত গৈছিল ৰামদিয়া ৰঙালী বিহু তদন্ত প্ৰক্ৰিয়াত নতুন গতি দি মুখ্যমন্ত্ৰীৰ পুনৰ ঘোষণা মই জুবিনক ন্যায় দিমেই মই যিটো কাম হাতত লওঁ সেইটো মই কৰি দেখাও সেইটো আপোনালোকে 8 তাৰিখে গম পাব শৰ্মাই হাতত লয় তাক কৰি দেখুৱায় গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জুবিনৰ মৃত্যু সন্দৰ্ভত মুন্না প্ৰসাদ গুপ্তাৰ তদন্ত প্ৰক্ৰিয়াৰ ওপৰত প্ৰতিক্ৰিয়া ছিংগাপুৰ আৰক্ষীৰ পৰা অসম আৰক্ষীয়ে পাইছে সহযোগিতা কম দিনৰ ভিতৰত লাভ কৰিব বহুখিনি তথ্য বৰ্তমানলৈকে সাক্ষ্য গ্ৰহণ কৰা হৈছে 140 জনৰ বিহু কমিটিৰ পৰা পোৱা হৈছে যথেষ্ট প্ৰমাণ আদালতত সাক্ষ্য লিপিবদ্ধ কৰা হয় পিংকু বৰগোহাঁইৰ তদন্ত আমাৰ ঠিকমতে চলি আছে আৰু এতিয়া পৰ্যন্ত আমি 140তকৈ বেছি উইটনেছৰ ষ্টেটমেণ্ট লৈছোঁ আৰু ঠিকমতে আমাৰ চলি আছে তদন্ত মুম্বাইত আমি কিছুমান তথ্য সংগ্ৰহ কৰাৰ কথা আছিল ষ্টেটমেণ্ট লোৱা কথা আছিল সেইখিনি আমাৰ টীমে কৰি আহিছে ছিংগাপুৰৰ পৰা যিখিনি আমি পাবলগীয়া আছে যথেষ্টখিনি পাইছোঁ আৰু কিছুমান পাবলগীয়া আছে সেইখিনি আমি খুব সোনকালে পাম বৰগোহাঁই যিটো আজি তেওঁ আহিছে আজি পৰহি এদিন আহিছিল আৰু কেনেকুৱা ধৰণে তেওঁৰ যিখিনি ষ্টেটমেণ্ট ল'বলগীয়া আছিল আমি লৈছোঁ আৰু তেওঁৰ কোৰ্টতো ষ্টেটমেণ্ট লোৱা হৈছে আমি বিভিন্ন বিহু সমিতিৰ ষ্টেটমেণ্ট লৈছোঁ তেওঁলোকৰ ষ্টেটমেণ্টখিনি আমাৰ দৰকাৰ
তদন্তৰ খাতিৰত গতিকে তেওঁলোকৰ পৰা আমি ভালেমান তথ্য পাইছোঁ এইখিনিও আমি ইনভেষ্টিগেশ্যনত আনিছোঁ নীলাজ পাকিস্তান সন্ত্ৰাসবাদীক ৰক্ষণাবেক্ষণ দিয়া সন্ত্ৰাসবাদীক ভৰণ পোষণ দিয়া পাকিস্তানে এইবাৰ ইছলামাবাদৰ বিস্ফোৰণৰ ঘটনাৰে ভাৰত জড়িত বুলি লজ্জাজনক মন্তব্য কৰিছে মঙলবাৰে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৰিলে এই নিৰ্লজ্জ মন্তব্য তাৰ পাছতেই সমগ্ৰ বিশ্ব দৰবাৰত নিন্দাৰ সন্মুখীন হৈছে পাকিস্তানৰ মন্ত্ৰী মহচিন নাকভিৰ মতে এই বিস্ফোৰণত 12 জনকৈ পাকিস্তানৰ নাগৰিকৰ মৃত্যু হৈছে সমান্তৰালভাৱে 30 জন লোক আহত হৈছে ইয়াৰে 5 জনৰ অৱস্থা অতি সংকটজনক যি অঞ্চলত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল তাৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত 2009 চনত শ্ৰীলংকাৰ ক্ৰিকেটাৰসকলৰ ওপৰতো দুৰ্বৃত্তই চলাইছিল আক্ৰমণ এতিয়া প্ৰশ্ন উঠিছে নিজৰ দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰা এখন দেশে কেনেকৈ দোষ ঠেলিব পাৰে ভাৰতলৈ ইফালে পাকিস্তানৰ এই বিতৰ্কিত মন্তব্যক নৎসাত কৰিছে ভাৰতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কয় যে আন্তঃৰাষ্ট্ৰীয় সমাজে পাকিস্তানৰ চৰিত্ৰ ভালদৰে জানে এআই প্ৰথম নহয় বিশ্ব দৰবাৰত ভাৰতক পূৰ্বতেও পাকিস্তানে হেয় প্ৰতিপন্ন কৰিবলৈ এনে মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে শিৱসাগৰৰ জেউতি খেলপথাৰত ব্যস্ত এজাক কণ শিশু একোগৰাকী দক্ষ ফুটবল খেলুৱৈ হোৱাৰ সপোন এইসকল শিশুৰ মৌজাটোৰ ভিন্ন প্ৰান্তত 30ৰো অধিক শিশুৱে প্ৰশিক্ষণ গ্ৰহণ কৰিছে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিছে জেউতি যুৱক সংঘই পুৱা আৰু বিয়লি বিদ্যালয়ৰ পৰা অহাৰ পাছত শিশুসকলক দিয়া হৈছে প্ৰশিক্ষণ কঠোৰ অনুশীলনত ব্যস্ত এইজাক শিশুৰ মন ভাৰতক প্ৰতিনিধিত্ব কৰি খেলাৰ এজাক কণ শিশুৱে দক্ষ ফুটবল খেলুৱৈ হোৱাৰ দক্ষ ফুটবলাৰ হোৱাৰ তেওঁলোকে অনুশীলন কৰিছে তেওঁলোকে সপোন দেখিছে অনাগত দিনত যাতে এগৰাকী দক্ষ ফুটবল খেলুৱৈ হ'ব পাৰে আৰু সেই সকলক মই দেখুৱাব বিচাৰিছোঁ এইখন হৈছে জেউতি খেলপথাৰ আৰু এই জেউতি খেলপথাৰতে জেউতি ক্লাবে জেউতি যুৱক সংঘই এইসকল কণ শিশুক তেওঁলোকে ফুটবলৰ প্ৰশিক্ষণ দিছে মই তেওঁলোকৰ ভাষ্য ল'ম আপোনাৰ ওচৰলৈ আহিছে প্ৰথম কি ক'ব জেউতি যুৱ সংঘই প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমাৰ ফুটবল প্ৰশিক্ষণ যোৱা 3 অক্টোবৰ তাৰিখৰ পৰা প্ৰদান কৰা হৈছে জেউতি যুৱ সংঘৰ এয়া চতুৰ্থ প্ৰজন্মৰ দুটা দল আমি ৰেডি কৰিব বিচাৰিছোঁ ইয়াত আণ্ডাৰ 13 আৰু আণ্ডাৰ 16ৰ দুটা টিম আমি গঠন কৰিবৰ বাবে আগবাঢ়ি আছোঁ আৰু এই ফুটবলৰ জৰিয়তে কণ শিশুসকলক আমি কিদৰে ফুটবলৰ দুনিয়াখনত আগবঢ়াই নিব পাৰোঁ তাৰ বাবে অনাগত দিনতো কৰি আহিছোঁ যোৱা দিনত কৰি আহিছোঁ আৰু অহা দিনতো আমি কৰি যাম বুলি বদ্ধপৰিকল্প কি ক'বা ভাল লাগিছে খেলি কি হোৱাৰ সপোন মোৰ দেশৰ হৈ খেলিব মন ঘৰ তোমাৰ মোৰ ঘৰ খেলুৱা 2 গাঁও কিমান সময়ৰ পৰা ইয়াত প্ৰশিক্ষণ লোৱা 3 তাৰিখৰ পৰা লৈ আছোঁ কেতিয়া ৰাতি স্কুলৰ পৰা আহি ডাইৰেক্ট আহোঁ খেলিবলৈ হয় এইসকলে স্কুলৰ পৰা অহাৰ পিছত ঘৰত নাথাকি তেওঁলোকে আচলতে বিয়লি সন্ধিয়ালৈকে এই ফুটবলত তেওঁলোক ব্যস্ত হৈ পৰে মই আৰু এটি শিশুৰ ভাষ্য ল'ম তোমাৰ ওচৰলৈ আহিছোঁ নাম কি তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী অঞ্চুমান বৰপাত্ৰ গোহাঁই মই ফুটবল খেলি ভাল পাওঁ ছাৰহঁতক ধন্যবাদ জনালোঁ আগলৈ ভাল ফুটবল খেলুৱৈ হোৱাৰ সপোন আছে হয় মই দেখুৱাইছোঁ তেওঁলোকৰ মই আৰু এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ যে তেওঁলোকৰ মই দেখিছে যে কোনোবাই যদি তেওঁলোকৰ টি-চাৰ্টত লিখি আনিছে মেছি কাৰোবাৰ আছে ৰনাল্ডো আচলতে তেওঁলোকে ফুটবল খেল এই সৰুৰ পৰাই তেওঁলোকে ফুটবল খেল চাইও ভাল পায় আৰু খেলিও ভাল পায় আৰু সেয়ে তেওঁলোকৰ সপোন আছে যে তেওঁলোকে দেশৰ হৈ ফুটবল খেলিব অসমৰ হৈ খেলিব আৰু সুনাম কঢ়িয়াই আনিব